মই বাৰম্বাৰ এটা কথা কওঁ, তেওঁলোকৰ মিত্ৰতাটো নতুন নেকি? এইকেইটা ফেচটো লিলি হোটেলত আমি সদায় বছৰ পিছত বছৰ দেখি আহিছো। ৰিপুন বৰা, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, মনোৰঞ্জন তালুকদাৰ, এই হোৱাটছ নিউ? তাত নতুনত্ব কি আছে? তেওঁলোকৰ একেই শ্লোগান, একেই তেওঁলোকৰ খোৱা কামোৰা, একেই তেওঁলোকৰ যি ইছ্যু। গতিকে তেওঁলোকৰ তাত নতুনত্ব থকাহেঁতেন মিত্ৰতাৰ বিষয়ে মই এটা কিবা কমেণ্ট দিয়াৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কিন্তু এইটোতো পুৰণি মিত্ৰতা, সদায় হৈ থাকে, সদায় অসমবাসীয়ে তেওঁলোকক অগ্ৰাহ্য কৰে। এইবাৰতো বেছি জোৰে অগ্ৰাহ্য কৰিব, কাৰণ তেওঁলোকৰ মিয়া প্ৰীতি সম্পূৰ্ণৰূপে প্ৰতীয়মান হৈ গৈছে। কাৰণ আজিৰ তাৰিখত অখিল গগৈ, লুৰিণ গগৈ কিয় মিত্ৰতা বুলি কৈ আছে? দুটাই কথা। এটা কথা হ'ল, যেনে তেনে কোনো ধৰণৰ তেওঁলোকৰ আদৰ্শ দৰ্শন নাই। যেনে তেনে তেওঁলোকে নিজৰ আসনখন ঠিক কৰি বিধানসভালৈ যাব লাগে, প্ৰথম চৰ্ত। দ্বিতীয় চৰ্ত, যিহেতু মিয়া এলেকাত আমাৰ অৱস্থা খুবেই বেয়া, গতিকে মিয়া এলেকাত অন্ততঃ ৩-৪খনকৈ যদি অখিল গগৈ, লুৰিণ গগৈ আসন পায়, তেতিয়া তেওঁলোকৰ ৩-৪খন আসন বৃদ্ধি হ'ব বুলি তেওঁলোকে ভাবে। গতিকে বেলেগ কথা একো নাই, নিজৰ চিটটো ঠিক কৰা আৰু 2খনমান মিয়াৰ আসন লাভ কৰা। তাৰ বাবে তেওঁলোকৰতো মিত্ৰতাৰ কথা নাই। মই বাৰম্বাৰ এটা কথা কওঁ, তেওঁলোকৰ মিত্ৰতাটো নতুন নেকি? এইকেইটা ফেচটো লিলি হোটেলত আমি সদায় বছৰ পিছত বছৰ দেখি আহিছো। ৰিপুন বৰা, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, মনোৰঞ্জন তালুকদাৰ, এই হোৱাটছ নিউ? তাত নতুনত্ব কি আছে? তেওঁলোকৰ একেই শ্লোগান, একেই তেওঁলোকৰ খোৱা কামোৰা, একেই তেওঁলোকৰ যি ইছ্যু। গতিকে তেওঁলোকৰ তাত নতুনত্ব থকাহেঁতেন মিত্ৰতাৰ বিষয়ে মই এটা কিবা কমেণ্ট দিয়াৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কিন্তু এইটোতো পুৰণি মিত্ৰতা, সদায় হৈ থাকে, সদায় অসমবাসীয়ে তেওঁলোকক অগ্ৰাহ্য কৰে। এইবাৰতো বেছি জোৰে অগ্ৰাহ্য কৰিব, কাৰণ তেওঁলোকৰ মিয়া প্ৰীতি সম্পূৰ্ণৰূপে প্ৰতীয়মান হৈ গৈছে। কাৰণ আজিৰ তাৰিখত অখিল গগৈ, লুৰিণ গগৈ কিয় মিত্ৰতা বুলি কৈ আছে? দুটাই কথা। এটা কথা হ'ল, যেনে তেনে কোনো ধৰণৰ তেওঁলোকৰ আদৰ্শ দৰ্শন নাই। যেনে তেনে তেওঁলোকে নিজৰ আসনখন ঠিক কৰি বিধানসভালৈ যাব লাগে, প্ৰথম চৰ্ত। দ্বিতীয় চৰ্ত, যিহেতু মিয়া এলেকাত আমাৰ অৱস্থা খুবেই বেয়া, গতিকে মিয়া এলেকাত অন্ততঃ ৩-৪খনকৈ যদি অখিল গগৈ, লুৰিণ গগৈ আসন পায়, তেতিয়া তেওঁলোকৰ ৩-৪খন আসন বৃদ্ধি হ'ব বুলি তেওঁলোকে ভাবে। গতিকে বেলেগ কথা একো নাই, নিজৰ চিটটো ঠিক কৰা আৰু 2খনমান মিয়াৰ আসন লাভ কৰা। তাৰ বাবে তেওঁলোকৰতো মিত্ৰতাৰ কথা নাই। মই বাৰম্বাৰ এটা কথা কওঁ, তেওঁলোকৰ মিত্ৰতাটো নতুন নেকি? এইকেইটা ফেচটো লিলি হোটেলত আমি সদায় বছৰ পিছত বছৰ দেখি আহিছো। ৰিপুন বৰা, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, মনোৰঞ্জন তালুকদাৰ, এই হোৱাটছ নিউ? তাত নতুনত্ব কি আছে? তেওঁলোকৰ একেই শ্লোগান, একেই তেওঁলোকৰ খোৱা কামোৰা, একেই তেওঁলোকৰ যি ইছ্যু। গতিকে তেওঁলোকৰ তাত নতুনত্ব থকাহেঁতেন মিত্ৰতাৰ বিষয়ে মই এটা কিবা কমেণ্ট দিয়াৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কিন্তু এইটোতো পুৰণি মিত্ৰতা, সদায় হৈ থাকে, সদায় অসমবাসীয়ে তেওঁলোকক অগ্ৰাহ্য কৰে। এইবাৰতো বেছি জোৰে অগ্ৰাহ্য কৰিব, কাৰণ তেওঁলোকৰ মিয়া প্ৰীতি সম্পূৰ্ণৰূপে প্ৰতীয়মান হৈ গৈছে। কাৰণ আজিৰ তাৰিখত অখিল গগৈ, লুৰিণ গগৈ কিয় মিত্ৰতা বুলি কৈ আছে? দুটাই কথা। এটা কথা হ'ল, যেনে তেনে কোনো ধৰণৰ তেওঁলোকৰ আদৰ্শ দৰ্শন নাই। যেনে তেনে তেওঁলোকে নিজৰ আসনখন ঠিক কৰি বিধানসভালৈ যাব লাগে, প্ৰথম চৰ্ত। দ্বিতীয় চৰ্ত, যিহেতু মিয়া এলেকাত আমাৰ অৱস্থা খুবেই বেয়া, গতিকে মিয়া এলেকাত অন্ততঃ 3-4খনকৈ যদি অখিল গগৈ, লুৰিণ গগৈ আসন পায়, তেতিয়া তেওঁলোকৰ 3-4খন আসন বৃদ্ধি হ'ব বুলি তেওঁলোকে ভাবে। গতিকে বেলেগ কথা একো নাই, নিজৰ চিটটো ঠিক কৰা আৰু 2খনমান মিয়াৰ আসন লাভ কৰা। তাৰ বাবে তেওঁলোকৰতো মিত্ৰতাৰ কথা নাই।